নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 আজি গোৱালপাৰা জিলাৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পদ প্ৰাদেশিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে। We want justice. 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 We want justice. 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 We want justice. 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 আইন পূৰ্ণাংগভাৱে সংশোধন কৰিবই লাগিব। We want justice. 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 কাৰ্যসূচীৰ সবিশেষ জনাই সংস্থাৰ জিলা কমিটিৰ সভাপতিয়ে আজি আমি গোৱালপাৰা জিলাৰ অপ্ৰাদেশিকৃত সমূহ শিক্ষকে ইয়াত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কৰিছো জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত। আমাৰ দাবী হৈছে আমি 2022 চনত প্ৰাদেশিকৰণৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত গৈছিলো। মুখ্যমন্ত্ৰীয়ে কথা দিছিলে 2022 চনৰ অক্টোবৰ মাহৰ 20 তাৰিখে কথা দিছিলে, আশ্বাস দিছিলে, কিন্তু সেই আশ্বাস হৈ থাকিল। তাৰপিছতে শিক্ষামন্ত্ৰী মহোদয়ে আমাক 2023 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখে আমাৰ লগত বহিছিল, আমাৰ সন্থাৰ লগত কেন্দ্ৰীয় কমিটিৰ লগত বহিছিল, এটা মাইনোটছ হৈছিল, কিন্তু সেই মাইনোটছ আৰু মুখ্যমন্ত্ৰীৰ আশ্বাস সম্পূৰ্ণ এতিয়া ধূলিসাৎ হৈ গৈছে। চৰকাৰে পাৰ্যমানে আমাক অৱহেলা কৰি আছে আৰু যিমান পাৰে আমাক আমাৰ পৰা চৰকাৰ যেনিবা আঁতৰে থাকিব বিচাৰিছে। সেইকাৰণে আমি আজি সমগ্ৰ অসমতে প্ৰতিখন জিলা আয়ুক্ত সমূহৰ কাৰ্যালয়ৰ সন্মুখত আজি আমাৰ মুখ্যমন্ত্ৰীলৈ আমাৰ যি দাবীসমূহ আছে দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিম 2 ঘণ্টা অৱস্থান ধৰ্মঘটৰ পিছত। এইখিনি আমাৰ আজিৰ কাৰ্যসূচী। গোৱালপাৰা জিলাৰ অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ উপসভাপতি মাননীয় অমল বৰুৱাৰ মন্তব্য আছে, মন্তব্য দেখুৱাবলৈ যত্ন কৰিছো, চাই থাকিব। নমস্কাৰ, এবি লাইভ 24ক মই ধন্যবাদ জনাইছো। ঘটনা হ'ল আজি আমি গোৱালপাৰা জিলা অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী যি সংস্থা আজি আমি ডিচি অফিচৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ, 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল যে চৰকাৰে আমাক কৰি অহা যি প্ৰতাৰণা আমাৰ ভেঞ্চাৰ স্কুলৰ ওপৰত, এই প্ৰতাৰণা কৰাৰ বিপৰীতে আজি আমি ইয়াত 2 ঘণ্টীয়া আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। মূল কথাটো হ'ল আজি 30-35 বছৰ ধৰি আজি আমাৰ শিক্ষক কৰ্মচাৰীসকলে বিনা বেতনে আজি যি মানে দায়িত্ব পালন কৰি মানে কোন ল'ৰা ছোৱালীক মানে শিক্ষাদান কৰি আছে বিদ্যালয়বিলাকত, আজি 30-35 বছৰ ধৰি যি বিনা বেতনে কাম কৰি আছে, এই যে চৰকাৰে আমাৰ মানে কৰ্মৰ প্ৰতি সম্পূৰ্ণ পিঠি দিছে, তাৰ কাৰণে আমি আজি এই 2 ঘণ্টীয়া কাৰ্যসূচী আমি ইয়াতে লৈছোঁ। আজি আমাৰ বিভিন্ন জিলা, অসমৰ বিভিন্ন জিলা যি ধৰণে আমাৰ আজি 2 ঘণ্টীয়া কাৰ্যসূচী ধৰ্মঘট কাৰ্যসূচী লৈ পেলাই মানে আয়ুক্ত মহোদয়লৈ আমাৰ যি মানে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব, আমিও সেই একেটাই মানে সমান্তৰালভাৱে আমিও স্মাৰক পত্ৰ প্ৰেৰণ কৰিবৰ কাৰণে ইয়াত অৱস্থান ধৰ্মঘট কৰি পেলাই তেওঁক আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিম, যাতে এই স্মাৰক পত্ৰৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ প্ৰতি যাতে কিছু তেওঁ মানে সৰলতা ভাৱ উদয় হয় আৰু যাতে আমাৰ এই শিক্ষাগুৰুসকলৰ যি মানে পদ প্ৰাদেশিকৰণ, এই পদ প্ৰাদেশিকৰণ ব্যৱস্থাটো যাতে কৰি দিয়ে। আৰু আমাৰ আকৌ এটা দাবী থাকিব যে 17 আৰু 18 চনৰ যিখন আইন, সেই আইনখনত যিসকল মানে শিক্ষকক পদ প্ৰাদেশিকৰণ কৰিলে বা পঞ্চায়ত কৰিলে, তাতে 2জন কোনোবা শিক্ষকৰ হৈছে, তাতে 3জন শিক্ষক বাদ পৰিছে, ক'ৰবাত আকৌ মানে 3জন শিক্ষক হৈছে, 2জন শিক্ষক বাদ পৰিছে, বা কিছুমান বিদ্যালয়ত মানে ক্লাছিকেল শিক্ষক যেনে এৰাবিক বা সংস্কৃত শিক্ষকৰ বাদ পৰিছে। তেওঁলোকৰ যাতে পদসমূহ তেওঁলোকৰ মানে প্ৰাদেশিকৰণ কৰে, তাৰ প্ৰতি মই চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। কাৰণ তৰান্তীন মানে মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈৰ আমোলত আমাৰ বৰ্তমানৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে ইচ্ছা কৰিলে সকলোখিনি কাম কৰিব পাৰে। কাৰণ তেখেতে অসমখন উন্নয়নৰ স্বাৰ্থ খাতিৰত বিভিন্ন ধৰণৰ আঁচনি লৈ পেলাই বিভিন্ন কাম তেওঁ মানে হাতত লৈছে। গতিকে মই এইখিনিকে ক'বলৈ বিচাৰিছোঁ যে
সেই কামসমূহ যিসমূহ আঁচনি লৈ তেওঁ কাম কৰিব বিচাৰিছে বা কাম কৰি আছে, সমান্তৰালভাৱে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলকো যাতে তেওঁ পদসমূহ প্ৰাদেশিকৰণ কৰি প্ৰত্যেকটো পৰিয়ালক যাতে এমুঠি অন্ন যাতে বা বস্ত্ৰ তেওঁলোকে পাব পাৰে, তাৰ কাৰণে বাট মোকলাই দিয়াৰ বাবে মই তেখেতক বিনম্ৰ অনুৰোধ জনাইছোঁ। আকৌ এবাৰ মই কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপোনালোকে এই শিক্ষকসকলৰ প্ৰতি অলপ দৃষ্টি দিয়ক আৰু আপোনালোক নিশ্চয় ঈশ্বৰে আপোনাৰ আশীৰ্বাদ দিব আৰু আমাৰ শিক্ষকসকলৰ নিশ্চয় আশীৰ্বাদ দিব। আমি যদি আপোনালোকে আমাৰ বিদ্যালয়খিনি প্ৰফেচনেলাইজ কৰে বা বাদ পৰি থকা যিসকল ড্ৰপ শিক্ষকৰ পদখিনি যদি বাদ পৰি মানে পদ প্ৰাদেশিকৰণ কৰি দিয়ে, অনাগত দিনত আপোনালোকৰ লগত আমি সহযোগ কৰিম বা আপোনাক আমি সদায় আমি সহায় সহযোগ কৰাৰ কাৰণে আমি আগবাঢ়ি থাকিম বুলি আজি আমি শিক্ষক সমাজে, আমি গোৱালপাৰা জিলা শিক্ষক সমাজে আজি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। গতিকে মই আৰু বিশেষ নকওঁ, এইখিনিকে কৈ মই মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ জনালোঁ যাতে তেওঁ আমাৰ শিক্ষকসকলৰ পদখিনি অনতিপলমে যিকোনো কাৰণত যিকোনো বিনিময়ত তেওঁ লাগে কোনোবা দিশত তেওঁ আঁচনি কিবা এটা মানে কমাই দি পেলাই হ'লেও বা কোনোবা এটা আঁচনি কিবা কাৰণত কমাই বা কিবা এটা বন্ধ কৰি দি পেলাই হ'লেও আমাৰ যাতে এই দুৰ্ভগীয়া শিক্ষকসকলৰ যাতে পদখিনি প্ৰাদেশিকৰণ কৰে, কিয়নো আমাৰ শিক্ষকসকলৰ বয়স আৰু বেছি দিন নাই। কোনোবাই হয়তো 2 বছৰ, কোনোবাই 1 বছৰ, কোনোবা 6 মাহ এনেকুৱা পাব। তাৰ কাৰণে আপুনি ইমানখিনি ৰাজনীতি আৰু কৰিব নালাগে, ৰাজনীতি বহুত কৰিছে। গতিকে এই শিক্ষকসকলক যিকেইটা দিন তেওঁলোকে কৰ্ম সংস্থানত জড়িত হৈ আছে তেওঁলোকক এমুঠি অন্ন দিয়াৰ কাৰণে আপুনি পদখিনি প্ৰাদেশিকৰণ কৰক আৰু আপুনি এটা নিশ্চয় আশীৰ্বাদ পাব আৰু অনাগত দিনত নিশ্চয় আপোনাৰ চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আপোনাৰ সহায়ক হ'ব বুলি আমি ভাবোঁ। আৰু বেছি নকওঁ, এইখিনিকৈ কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰে গোৱালপাৰা জিলাৰ জ্যেষ্ঠ নাগৰিক সভাৰ সভাপতি মাননীয় ইউছুফ আলী ডাঙৰীয়াই। তেখেতৰ ভাষ্য আছে। নিউজ ডেস্ক ৰিপৰ্ট AB Live 24। মোৰ ক'বলগীয়া মাননীয় মুখ্যমন্ত্ৰীলৈ মই এই আপোনালোকৰ মিডিয়াৰ জগতে মই অনুৰোধ কৰিম যে অপ্ৰতিষ্ঠিত যিটো ভেঞ্চাৰ স্কুলবিলাক আছে এইবিলাক হোৱা নাই। তেওঁলোকে আজি 30-35 বছৰৰ পৰা তেওঁলোকে এই বিষয়ে তেওঁলোকে কৰি আছে, এটা ফ্ৰী ছাৰ্ভিচ দিছে, যিনো যান মাল সময় বক্স কৰি দিছে। তেওঁলোকৰ যিটো মানে বেদনা, মই মুখ্যমন্ত্ৰী মহোদয়ৰ আশাবাদী যে তেখেতে শিক্ষাৰ কাৰণে ডেভেলপমেণ্টতে যথেষ্ট কৰি আছে। আগৰ চৰকাৰে কি কৰিলে সেইটো নাই, কিন্তু বৰ্তমান জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে তেখেতে এটা সময়ত শিক্ষা বিভাগৰ আছিলে, তেখেতে এই সমস্যা 17-18 যিটো মানে এইটো সংবিধান সমস্ত ভেঞ্চাৰ স্কুল মানে এটা গোটত আনি পেলাই ইয়াৰ এইবিলাক যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ কৰি পেলাই তেওঁলোকৰ এটা সমস্যাৰ সমাধান সূত্ৰ মানে কৰি তেওঁলোকৰ এই বহুদিনীয়া দাবীটো তেওঁ পূৰণ কৰিব বুলি মই আশাবাদী। আৰু মই আপোনালোকৰ মিডিয়াৰ যোগেৰে এইটো অনুৰোধে আপোনালোকক জনাইছোঁ। মই আমাৰ গোৱালপাৰা জিলাৰ জ্যেষ্ঠ নাগৰিকৰ ফালৰ পৰা মই জিলা প্ৰতিনিধি হিচাপে মই তেখেতৰ লগতো সমভাগী হৈ মই মানে আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই জানো, মই আশাবাদী মাননীয় মুখ্যমন্ত্ৰী এইটো মানে বিবেচনা কৰিব আৰু এই কামটো তেওঁলোকে কৰিব। ইয়াৰ আগতে কেইবাবাৰো মানে তেখেতৰ লগত আলোচনা হৈছে, তেখেতৰ আশ্বাসো দিছে আৰু মই আশাবাদী যে তেখেতে এইটো কৰিব আৰু ভৱিষ্যতলৈকে যাতে এই বিষয়ে আৰু আন্দোলন কৰিব নলগা হয়, আন্দোলন কৰিব নালাগে, সেইটোৰ প্ৰতি মই আশা ৰাখি আৰু শেষত পিছলৈকে মই আকৌ এবাৰ মুখ্যমন্ত্ৰীলৈকে মই অনুৰোধ জনাইছোঁ যাতে এইটো এটা সুবিবেচনাকে মানৱতাৰ খাতিৰত তেওঁলোকে যথেষ্ট কৰিছে। তেওঁলোকক কৰ্মবীৰ মানে আমাক আখ্যা দিয়া হৈছে, তেখেতে যথেষ্ট কৰিছে। গতিকে তেখেতে এই বিষয়ে যাতে সুদৃষ্টি মানে দি পেলাই এইটো এটা সমাধান সূত্ৰ সমাধান কৰি দিয়ে।